নমস্কাৰ আমাৰ গাঁৱলীয়া সমাজৰ নৌখোৱা আজি আমি আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। আজি আপোনাৰ 12 তাৰিখ ডিচেম্বৰ। আপোনাৰ আজি কেতিয়া সি আমাৰ আঘোণৰ মাহতে প্ৰায় নৌখোৱা এটা নিয়ম গাঁৱলীয়া সমাজত থাকে। গতিকেলৈ এনেকৈ পৰিয়াল সকলোৱে মিলি এসাঁজ খোৱা হয়। এয়া আমাৰ বিটু আগৰ ভিডিঅ' দিছোঁ দেখিলি তুমি তুমি এইজন মোৰ সৰু ছোৱালী। আপোনাৰ কেইবাবিধো আঞ্জা দিয়া হয়। আপোনাৰ হ'ল আপোনাৰ ইয়াত চাটনি, ইয়াত কচু, মাটিমাহ কিবা দিয়া নিয়ম থাকে, কিন্তু আজিকালি গাঁৱলীয়া সমাজতো মাটিমাহটো কিবা অলপ হেৰাই যোৱা নিচিনা হৈছে। এইবিলাক মাংস, জলকীয়া ভাজি আছে, জলকীয়া ভাজি আছে, এইবিলাক দালি ভাজি আছে, আৰু লগতে হোমৰসটো দিয়া হয়। হোমৰসটো বৰ্তমান অহা নাই, এইটো হোমৰস। হোমৰস মানে চুলাই বুলি কয় গাঁৱলীয়া ভাষাত, চুলাই বুলি কোৱা হয়। থেংক ইউ। ভিডিঅ'টো বিশেষ দীঘলীয়া নকৰোঁ, 1 মিনিট 28 ছেকেণ্ড ইমানতে সামৰণি মাৰিছোঁ।